ভগৱান আমাৰ কাৰণে সেইকাৰণে আপোনালোকে কোৱা কাৰণে হ'লগৈ আমাৰ সেইদিনাখন মেডিকেল বুলি শুনাইছে সেইখন আমাৰ হেৰিখন ন আপোনাৰ সম্বৰ্ধনা জনাবৰ বাবে জিতামণি গগৈ বাইদেউ অনেক উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰী পুণ্যলতা গগৈ বাইদেউ তথা প্ৰধান সদস্যক সম্বৰ্ধনা জনাবৰ বাবে শ্ৰীমতী অঞ্চললৈ আগবঢ়াই আনিবৰ বাবে আমাৰ সতীৰ্থসকলক অনুৰোধ জনাইছোঁ। হৈ যাব ভালনে আৰু তেখেতক প্ৰদান কৰিছে আমাৰ শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া নেতি বৰুৱাই এইফালে চাই দিয়ক এবাৰ দুলা বৰা ঘৰ নেকি নহয় অঁ আপোনাৰখন ইয়াতে আছে একদম মই আপোনাৰখন দিছোঁ আমি আলোচনাৰ বাবে মিলিত হৈছিলোঁ এটা সময়ত আমি একেলগে এটা দলৰ সদস্য আছিলোঁ তাৰপিছত আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ মই ভাওৰা বিধানসভা সমষ্টিৰ বিধায়ক হ'লোঁ আৰু আপোনালোকৰ এই অঞ্চল মোক ভোট নিদিয়াকৈ যিটো আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল ডিমৌ সমষ্টি হিচাপে অন্তৰ্গত হ'ল আৰু যেনেদৰে আমি ভাওৰা সমষ্টিৰ সমস্যাবিলাক সমাধান কৰিছিলোঁ ৰাইজৰ মাজত গৈ পেলাই ইয়াত ৰাইজৰ মাজত আহোঁতে ৰাইজে আমাক এটা খুব আৰু খং আৰু অলপ টান কথাৰে আমাক আদৰণি জনাব এই যে খুব খং আৰু টান কথা এইখিনি আমি হৃদয়ত নলৈ পেলাই সমাধানৰ সূত্ৰ বিচাৰি দিওঁ আৰু যিগৰাকী নাগৰিকে আমাক অকণমান টানকৈ কৈছিলে তেখেতসকলৰ মনৰ ভিতৰখন জুকিয়াই চাবলৈ চেষ্টা কৰিলোঁ যেতিয়া দেখিলোঁ যে কোনোবা নহয় কোনোবা ৰাজনৈতিক ব্যক্তিয়ে হয়তো আপোনালোকৰ মাটি পতা দিম বুলি কৈ যোৱা 3টা বা 4টা দশক প্ৰায় 40টা বছৰ আপোনালোকক মাটি পতা নিদিয়াকৈ থাকিলে আৰু সেইবাবে মনৰ মনত এটা ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত খং আছিলে ৰাজনৈতিক ব্যৱস্থাক বিশ্বাস কৰা নাছিলে বিধায়কক বিশ্বাস কৰা নাছিলে আৰু সেইবাবে হয়তো সেই ৰাতি সেই যুৱবন্ধুকেইজনে মোক তেনেধৰণে কৈছিলে ইয়াৰ পৰা ঘৰলৈ গৈ মই ভাবিলোঁ যে ৰাইজৰ সমস্যা সমাধানৰ কেনেধৰণে ঘূৰি উলিয়াব পাৰি মই ইয়াক কৈ বোলো মাটি পতা দিম বুলি আৰু মাটি পতা দিয়াৰ পিছতে ইলেকশ্যনত আপোনালোকৰ ওচৰত ভোট বিচাৰি আহিম বুলি ক'লোঁ আৰু নহ'লে নাহোঁ বুলি ক'লোঁ তেতিয়া মোৰ নিজৰ ওপৰত আমি এটা প্ৰতিযোগিতাত নামি কৰিলোঁ আজি তাৰ সমাধান কেনেধৰণে উলিয়াব পাৰোঁ তাৰ এটা ৰাস্তা উলিয়ালোঁ আৰু ৰাস্তা উলিয়াবলৈ মই আমাৰ ৰাজহ চক্ৰ বিষয়া আমাৰ জিলা আয়ুক্ত সকলোৰে লগত আলোচনা কৰিলোঁ আৰু তেতিয়া এটা কথা সমাধান ওলালে যে মুখ্যমন্ত্ৰীয়ে নহ'লে এই মাটিখিনি কেতিয়াও সমাধানৰ সূত্ৰ ওলাব এখন ডাক নম্বৰ এখন হ'ল মাটিৰ পতা আমি তেখেতসকলৰ মঞ্চৰ সন্মুখলৈ আগবাঢ়ি আহিবলৈ জনাইছোঁ আমি তেখেতসকলৰ নাম ঘোষণা কৰি যোৱাৰ লগে লগে তেখেতসকল যাতে আমাৰ মঞ্চৰ সন্মুখলৈ আগবাঢ়ি আহে এয়া কঠোৰ আৰম্ভণি ইতিমধ্যে নতুন খেলাচী পতা ভোট কৰা হ'ল অসম চৰকাৰৰ ইমানুৱেল তাৰিখৰ ডিচি ইমানুৱেলৰ নামে 26 এপ্ৰিলত উক্ত মাটি হস্তান্তৰ কৰিলে এতিয়া চৰকাৰে আপোনাক হস্তান্তৰ কৰিলে উক্ত কি বন্ধ আপোনালোকক এই মাটিখিনি হস্তান্তৰ কৰা হ'ব আপোনালোকক যিমান পাৰিলে আছে গোটেইখিনি হস্তান্তৰ কৰা হ'ব এতিয়া এইখনে পতা হিচাপে আপোনালোকে যেনেধৰণে ব্যৱহাৰ কৰে তেনেধৰণে হ'ব পাৰে এতিয়া ঘৰ মাটি আপুনি হ'ব ঠিক আছে কেনেকুৱা অনুভৱ হৈছে 73 চনৰ পৰা এইখনত প্ৰথম মানুহ মই মোৰ লগত মোৰ জন্ম এবছৰ আগত আপোনাৰ জন্ম 74 মই 73 চনত বসবাস কৰিছোঁ এতিয়া মোৰ 70 এইখনৰ কাৰণে বাট চাই এতিয়ালৈকে আছোঁ আৰু
এতিয়া হ'ল ঠিক আছে বহক আশীৰ্বাদ কৰিব দেই কৃষ্ণ বহক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221